তেজপুৰত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এগৰাকী বিষয়া কৰা হৈছে গ্ৰেপ্তাৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পাকিস্তানৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে স্পৰ্শকাতৰ তথ্য আৰু নথিপত্ৰ পাকিস্তানক যোগান ধৰি আহিছিল শৰ্মাই বিএনএছৰ 147 148 152 238 61 সাবসেকশন 2 এটাইকেটা ধাৰাত গোচৰ ৰুজু কৰা হৈছে তেজপুৰ সদৰ থানাত জেৰা অব্যাহত আছে কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে 785/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ শোণিতপুৰৰ ব্যুৰো সংগীতা দেৱীৰ সৈতে সংগীতা সবিশেষ তথ্য আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হৈছে যে যিগৰাকী ব্যক্তিক পাকিস্তানৰ সৈতে লিংক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে সেই ব্যক্তিগৰাকী হৈছে সেনাৰে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া হয় হিমাশ্ৰী অত্যন্ত গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় কথা হৈছে কিছুদিনৰ পূৰ্বে যোৱা 5 ডিসেম্বৰত 4গৰাকী ব্যক্তিক পাকিস্তান লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে তেজপুৰত কিন্তু আজি যিগৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাকিস্তানৰ লিংক থকাৰ অভিযোগত তথ্য প্ৰমাণ পোৱাৰ পিছত তেওঁ হৈছে এগৰাকী ভাৰতীয় বায়ু সেনাৰ কৰ্মচাৰী ভাৰতীয় বায়ু সেনাৰ তেওঁ কৰ্মচাৰী আছিল কি পৰ্যায়ৰ কৰ্মচাৰী আছিল সেই কথা এতিয়ালৈকে গম পোৱা নাই কিন্তু তেওঁ আমি জানিব পৰা মতে প্ৰায় 2001-2 চন মানতে তেওঁ অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় বায়ু সেনাৰ পৰা তাৰ পিছত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত কোনো বিভাগত তেওঁ কাম কৰি আছিল কৰ্মচাৰী হিচাপে আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ সেই চাকৰি ম্যাদ শেষ হৈছে এতিয়া তেওঁ কি কৰি আছিল কি ধৰণৰ কেনে ধৰণে তেওঁ কৰ্মৰত আছিল সেই বিষয়ে গম পোৱা নাই কিন্তু আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে এইগৰাকী যিগৰাকী ব্যক্তি কুলেন্দ্ৰ শৰ্মা ভাৰতীয় বায়ু সেনাৰ কৰ্মচাৰী আছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তেওঁ প্ৰায় এবছৰ ধৰি হোৱাটছএপ যোগে কিছু তথ্য ভাৰতৰ কিছু স্পৰ্শকাতৰ তথ্য নথিপত্ৰ তেওঁ পাকিস্তানক যোগান ধৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে আৰু সেই অভিযোগতে তেওঁক প্ৰথমে আটক কৰি সোধপোছ কৰাৰ পিছত আজি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ভাৰতীয় ন্যায় সংহিতাৰ 147 148 152 আৰু 238 61 ধাৰা তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে আৰু এতিয়াও তদন্ত চলি আছে সোধপোছ চলি আছে আৰু এটো এটা অত্যন্ত চিন্তনীয় আৰু স্পৰ্শকাতৰ কথা যে এগৰাকী ভাৰতীয় বায়ু সেনাৰ বিষয়া বা কৰ্মচাৰী যদি পাকিস্তানৰ লিংক থাকে বা তেওঁ তেনে ধৰণৰ পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকে তেনেহলে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত বা দেশৰ সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত যে এটা সাংঘাতিক ভাবুকিৰ সৃষ্টি হৈছে সেয়া এতিয়া ক'ব পাৰি কাৰণ যিকেইগৰাকী 5 ডিসেম্বৰত যি 4গৰাকী ব্যক্তি বৰঝাৰ গাঁৱৰ 4গৰাকী ব্যক্তি এগৰাকী মহিলা সহ গ্ৰেপ্তাৰ হৈছিল পাকিস্তানৰ লিংক থকাৰ অভিযোগত বা তেওঁৰ অপৰাধত সেইকেইগৰাকীটো সাধাৰণ ব্যক্তি আছিল কিন্তু এইগৰাকী ব্যক্তি আছিল ভাৰতীয় বায়ু সেনাৰ কৰ্মচাৰী তেওঁ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গতিকে ভাৰতীয় বায়ু সেনাৰ কোনো যিবোৰ স্পৰ্শকাতৰ নথিপত্ৰ বা আমাৰ দেশৰ যি সুৰক্ষাৰ ক্ষেত্ৰত যিসমূহ নথিপত্ৰ বা স্পৰ্শকাতৰ তথ্য সেইসমূহ তেওঁ যদি ইতিমধ্যে যদি পাকিস্তানৰ সৈতে তেওঁ শেয়াৰ কৰিছে আমি জানিব পৰা মতে হোৱাটছএপ যোগে তেওঁ সেইসমূহ কিছু তথ্য শেয়াৰ কৰা তেওঁ আৰক্ষীয়ে তথ্য পাইছে গতিকে অত্যন্ত এটা ভয়াৱহ আৰু এটা স্পৰ্শকাতৰ বিষয় এটা চিন্তনীয় বিষয় হৈ পৰিছে হিমাশ্ৰী তদন্ত চলাই আছে হয় সংগীতা কেতিয়াৰে পৰা কুলেন্দ্ৰ শৰ্মা নামৰ এই প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে পাকিস্তানক বিভিন্ন ধৰণৰ নথিপত্ৰ যোগান ধৰি আহিছিল আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে প্ৰায় এবছৰ ধৰি তেওঁ এনেধৰণে এক্টিভ হৈ আছিল হোৱাটছএপ যোগে যদিও তেওঁ 2002 চনতেই তেওঁ চাকৰিৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিলে তাৰপিছত তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ চাকৰি কৰি আছিল কিন্তু যোৱা প্ৰায় 1-1.5 বছৰ ধৰি তেওঁ হোৱাটছএপ যোগে বিভিন্ন তথ্য পাতিসমূহ পাকিস্তানৰ সৈতে শ্বেয়াৰ কৰি থকা বুলি পাকিস্তানৰ বিভিন্ন সূত্ৰৰ সৈতে চৰ্চৰ সৈতে শ্বেয়াৰ কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে কিন্তু আৰু অধিক তথ্য আচলতে আৰক্ষীয়ে জনাব পৰা নাই কাৰণ তদন্ত চলি আছে তেওঁ আৰক্ষীয়ে তদন্তৰ খাতিৰতে কিছু কথা গোপনে ৰাখিছে কিছুদিনৰ পিছত হয়তো এই আৰু অধিক তথ্য লাভ কৰিব পৰা যাব যে তেওঁৰ সৈতে আৰু কোনো ব্যক্তি আছিল নেকি আৰু কোনো হাই প্ৰফাইল কোনো ব্যক্তি কোনোবা থাকিব পাৰে নেকি বা ভাৰতীয় বায়ু সেনাৰ আৰু কোনো অৱসৰপ্ৰাপ্তই হওক বা ভাৰতীয় বায়ু সেনাৰ ভিতৰৰ কোনো জোৱান বা কৰ্মচাৰী এই এনেধৰণে পাকিস্তান লিংক আছে নেকি তেওঁৰ সৈতে তেওঁৰ পৰা সোধপোছৰ পিছত হয়তো আৰু তথ্য বাহিৰলৈ ওলাব পাৰে এতিয়ালৈকে আমি আৰক্ষীৰ পৰা কোনো ধৰণৰ আৰু বিস্তৃত তথ্য লাভ কৰা নাই কিন্তু আৰক্ষীয়ে তদন্ত চলাই আছে বুলি কৈছে তদন্তৰ খাতিৰতে কিছু কথা গোপনে ৰখা হৈছে কিন্তু এটা অত্যন্ত ভয়াবহ কথা আৰু আশংকা কৰিব পাৰি যে হয়তো
তেওঁৰ সৈতে তেওঁতো কেৱল এজন ব্যক্তি নাথাকিব পাৰে, হয়তো তেওঁৰ সৈতে কোনো গ্ৰুপ থাকিব পাৰে, হয়তো বা 2-3জন আৰু ব্যক্তি থাকিব পাৰে, যিয়ে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখি দেশৰ প্ৰতি ভাবুকি, আমাৰ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি হয়তো কঢ়িয়াই আনিছে। হয়, সংগীতা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।